আৰু গাইজ গুড ইভিনিং আৰু সময় পাই 1:15 হ'ল আৰু আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে যাতে ভিডিঅ'টোত কোনো ধৰণৰ বিতৰ্ক সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা অনুৰোধ থাকিলে গৰম যিহেতু পৰা ৰুমাল লৈ পৰা মুখ মুচি আছোঁ আৰু এইফালে পৰা আমাৰ পটল বক্সাৰ আৰু কেমেৰামেন আছে আমাৰ ভাইটি পৰা ধনু আপোনালোকে সকলোৱে চিনি পায়। তো গাইজ আহোঁ আজি মানে মেইন কথাৰ মাজলৈ। তো গাইজ আপোনালোকে সকলোৱে দেখি আছে বা সকলোৱে গম পাই আছে যে স্মাৰ্ট মিটাৰক লৈ বিভিন্ন প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ বা বিল বহাগ লৈ মানে জেগাই প্ৰতিবাদ বা আন্দোলন এনেকুৱা ধৰণৰ ঘটনাবোৰ দেখি থাকিব লগা হৈছে বা দেখি আছে আপোনালোকে যে আগৰ যিটো স্মাৰ্ট মিটাৰ আৰু আপোনালোকে গম পায় যে গৰম হ'লে বিল মানে বেছি আহে বা ঠাণ্ডা দিনত মানে লাইট বেছিকৈ নাথাকে বা গৰম দিনত লাইট মানে আহে যায় আকৌ বৰষুণ হ'ল বুলি লাইট নাথাকে এনেকুৱা ধৰণৰ মানে বিলটো মানে যদি আপোনাৰ 500 আহিছিল এতিয়া 800 আহে, যদি আপোনাৰ 200 আহিছিল 500 আহে, যদি আপোনাৰ 1000 আহিছিল 1500 আহে, যদি আপোনাৰ 2000 আহিছিল 2700 আহে, তেনেকুৱা ধৰণৰ মানে বিল বহুত বৃদ্ধি পাই আছে। আৰু বিলসমূহ বৃদ্ধি পাই আছে কিয় আৰু বিলসমূহ বৃদ্ধি পোৱাৰ আঁৰত কি আছে বা বিলসমূহ কিহৰ কাৰণে বৃদ্ধি পাইছে যে আমাৰ হাতী খোৱা ৰাইজৰ ওপৰত বা আমাৰ সাধাৰণ জনতাৰ ওপৰত ইমান বিল বৃদ্ধি কৰিছে কি আমাৰ জনসাধাৰণে ইমানখিনি বিল বৃদ্ধি যেতিয়া হৈ থাকিব প্ৰতি মাহত যে কেনেকৈ দিব আমাৰ সৰ্বসাধাৰণ ৰাইজে সদায় খোৱা মানুহ এনেকুৱা ধৰণৰ যে বিলবোৰ ইমান বৃদ্ধি হৈ আছে যে কিহৰ কাৰণে ইমানখিনি মানে বিল বৃদ্ধি হৈছে। যাৰ ঘৰত 3খন ফেন বা 2টা লাইট বা 1500 টকা বিল আহে যদি মাহত বা 2টা লাইট এখন ফেন বা কিছুমান সৰ্বসাধাৰণ দুখীয়া মানুহৰ ঘৰত ইমানখিনি বিল বৃদ্ধি কিয় হৈছে আৰু ইয়াৰ বিষয়ে যাতে বিলটো যাতে কম কৰি দিয়ে আৰু মোৰ ফালৰ পৰা অনুৰোধ থাকিল যাতে অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে বিলটো অকণ কমাই দিয়ে আৰু মোৰ ফালৰ পৰা অনুৰোধ থাকিল আমাৰ শক্তিমন্ত্ৰীলৈও অনুৰোধ থাকিল যাতে বিলটো যাতে মানে অকণ কমাই আহে যাতে স্মাৰ্ট মিটাৰ হ'লেই নহ'ব ন, আমাক মানে কামটো স্মাৰ্ট হ'ব লাগিব। যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানে জুবিন গাৰ্গ যে নৱপ্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গেও প্ৰতিজ্ঞা কৰিছে যে স্মাৰ্ট হ'লেই নহ'ব, যে স্মাৰ্টৰ দৰে কাম কৰিব লাগিব আৰু ঠিক তেনেদৰে 24 ঘণ্টাৰ ভিতৰত মানে লাইট মানে 90% থাকিবই লাগিব, তেতিয়াহে ধৰ স্মাৰ্টৰ দৰে কাম কৰা হ'ব, তেতিয়াই বিলটো দিব মানুহে ভাল লাগিব। যে 100ৰ ঠাইত যদি 200 আহে, 200ৰ ঠাইত যদি 500 আহে, তেনেকুৱা ধৰণৰ বিল আহিলে কাৰ খং নুঠিব বা কোনে প্ৰতিক্ৰিয়া নকৰিব আপোনালোকে কওকচোন, হয় নহয়? বা আপোনালোকে দেখিবলৈ পাই আছে অসম বিধানসভাৰ অধিৱেশন হৈ থকা দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰ ৰাইজৰ দলৰ সভাপতি তথা অসমৰ জনপ্ৰিয় বিধায়ক অখিল গগৈ ডাঙৰীয়াও যে লেম্প লৈ বা স্মাৰ্ট মিটাৰ লৈ মানে অধিৱেশনত মানে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। মানে বিল বৃদ্ধিক লৈ বা বিল বহুত বাঢ়িছে, আগতকৈ বহুত বাঢ়িছে, এই বিষয়ে সকলোৱে প্ৰতিবাদ কৰি আছে বা বহুত মানে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আচলতে ইমানসমূহ বিল কিয় বৃদ্ধি পাই আছে আপোনালোকে বাৰু কওকচোন। যদি এনেকৈ বিল বৃদ্ধি পাইছে, হাতী খোৱা ৰাইজে বা দুখীয়া সৰ্বসাধাৰণ মানুহে কেনেকৈ বিলসমূহ দিব? সদায় খোৱা মানুহ হাজিৰা কৰে 300 টকা, যদি মাহত যদি 1500 টকা বিলে দিব লাগে, ঘৰখন চলাব কেনেকৈ, গোট চলাব কেনেকৈ, ল'ৰা ছোৱালীক পঢ়াব কেনেকৈ? আপোনালোকৰ মন্তব্য কমেণ্টৰ যোগেদি আগবঢ়াওকচোন। আৰু তো গাইজ ভিডিঅ'টোৰ মাজত এটা কথা কৈ লওঁ যে আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো নতুনকৈ ভিডিঅ'সমূহ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। আৰু গাইজ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যিমান পাৰে ফ্ৰেণ্ড ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰ চবতে শ্বেয়াৰ কৰক, যাতে ভিডিঅ'টো সকলোৱে পায়, যাতে সকলোৱে গম পায় যাতে ইমান লাইটৰ বিলসমূহ কিয় বৃদ্ধি হৈছে এই বিষয়ে সকলোৱে মাত মাতক, যাতে লাইটৰ বিলবোৰ যাতে কমকৈ আহে বা অনুৰোধ থাকিল। আৰু আমাৰ ঘৰতো মানে লাইটৰ বিল বাৰু ইমান বেছি অহা নাই বুলি মানে নকওঁ বাৰু, মানে আহিছে, ইমানখিনি অহা নাই, মানে স্মাৰ্ট মিটাৰ লগোৱা নাই যিহেতু। আৰু যাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে বিলসমূহ কিমান আহিছে কমেণ্টৰ যোগেদি আপোনালোকে দিবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টোত অকণো মানে যাতে বিতৰ্কৰ সৃষ্টি নকৰে বা চৰকাৰক সমালোচনা কৰিছে বা ৰাজনীতিৰ লগত জড়িত আছে এনেকুৱা ধৰণৰ কোনো কথা নাই। আৰু আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিম। আৰু গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক। তো গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ' লৈছোঁ, টাটা বাই বাই, জয় অসম।